নমস্কাৰ, লৈ আছোঁ এই মুহূৰ্তত বিশেষ এটা খবৰ। পেহেলগাম যি ঘটনা, সেই পেহেলগাম ঘটনাৰ প্ৰত্যুত্তৰ দিলে ভাৰতে, কিন্তু ভাৰতৰ প্ৰত্যুত্তৰ আৰু ভয়ানক হ'ব নেকি? আৰু কিমান দূৰলৈ আক্ৰমণ কৰিব ভাৰতে? এই মুহূৰ্তত সমগ্ৰ বিশ্বৰ চকু ভাৰতৰ ওপৰত আছে। ভাৰতৰ এই আক্ৰমণক লৈ সমগ্ৰ বিশ্বই এতিয়া বিশ্বত চৰ্চা লাভ কৰিছে। বিশ্বৰ ডাঙৰ ডাঙৰ নেতাসকলে এই যিটো আক্ৰমণ, এই আক্ৰমণক লৈ মুখ খুলিছে, আৰু ভাৰতৰ এই আক্ৰমণক লৈ মুখ খুলিছে ডোনাল্ড ট্ৰাম্পৰ দৰে নেতা, বেঞ্জামিন নেতান্যাহুৰ দৰে নেতাই। কিন্তু এই মুহূৰ্তত ডাঙৰ প্ৰশ্ন, এই আক্ৰমণ আৰু কিমান দূৰলৈ যাব পাৰে? পেহেলগাম আক্ৰমণৰ যি প্ৰত্যুত্তৰ ভাৰতে আৰু দিব নেকি পাকিস্তানক? এই মুহূৰ্তত কিন্তু পাকিস্তানত থৰহৰি কম্পমান হৈছে, ভীতিগ্ৰস্ত হৈছে পাকিস্তান। পাকিস্তানে এতিয়া পশ্চাদগমন কৰিব নেকি? কি হ'ব পাকিস্তানৰ স্থিতি? এই মুহূৰ্তত যি ভাৰত আৰু পাকিস্তানৰ যি কাশ্মীৰৰ সীমান্ত, সেই সীমান্তত এতিয়াও কিন্তু গুলিয়াগুলি অব্যাহত আছে, গোলাবৰ্ষণ অব্যাহত আছে। দুয়োখন দেশৰ সেনাৰ মাজত, আৰু দুয়োখন দেশৰ সেনা অধিক সষ্টম হৈ আছে সীমান্তত। কিন্তু তাৰ পাছত দেখিবলৈ পোৱা গৈছে ইতিমধ্যে অপাৰেশ্যন সিন্দুৰে যি সন্ত্ৰাসবাদী, বিচ্ছিন্নতাবাদী 9টাকৈ ঘাটি উৎখাত কৰিলে। কেইবাগৰাকীও সন্ত্ৰাসবাদীৰ শীৰ্ষ নেতাৰ পৰিয়াল ধ্বংস হোৱাৰ এই মুহূৰ্তত খবৰ পোৱা গৈছে। কিন্তু ইয়াৰ পাছত কি হ'ব ভাৰতৰ স্থিতি? পুনৰ ভাৰতে আক্ৰমণ কৰিব নেকি? কাৰণ মক ডিল এতিয়াও ভাৰতত চলি আছে। ভাৰতৰ কেইবাখন ৰাজ্যত মক ডিল আৰম্ভ হৈছে। ভাৰতৰ গৃহ মন্ত্ৰালয়ে পূৰ্বে নিৰ্ধাৰিত কৰা কাৰ্যসূচী অনুসৰি মক ডিল আৰম্ভণি হ'বলৈ গৈ আছে। তাৰ পাছত এতিয়া প্ৰশ্ন হৈছে, আৰু দীঘলীয়া হ'ব নেকি ভাৰতৰ প্ৰত্যুত্তৰ? পাকিস্তানে কি প্ৰত্যুত্তৰ দিব? এই মুহূৰ্তত পাকিস্তানৰ ডিফেন্স মিনিষ্টাৰৰ কিছু বাইট বা কিছু তেওঁৰ মন্তব্য লাভ কৰা হৈছে, কিন্তু তেওঁ স্পষ্ট কৰি দিছে, আৰু ভাৰতে ইতিমধ্যে স্পষ্ট কৰিছে, ভাৰতৰ এই যুদ্ধ পাকিস্তানৰ বিৰুদ্ধে নহয়, ভাৰতৰ এই যুদ্ধ সন্ত্ৰাসবাদৰ বিৰুদ্ধে। আৰু অপাৰেশ্যন সিন্দুৰ হোৱাৰ পাছত ভাৰতৰ সেনাবাহিনীৰ তৰফৰ পৰা, গৃহ মন্ত্ৰালয়ৰ তৰফৰ পৰা মন্তব্য দিয়া হৈছে যে পাকিস্তান ভাৰতৰ লক্ষ্য নহয়, ভাৰতৰ লক্ষ্য সন্ত্ৰাসবাদীৰ শিবিৰ। সন্ত্ৰাসবাদীক কোনো কাৰণতে ভাৰতে হাৰি যাব নিদিয়ে, এৰি যাব নিদিয়ে। পাহালগামৰ যি ঘটনা, এই ঘটনাৰ পাছতে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনসভাত স্পষ্ট কৰি দিছিল, সন্ত্ৰাসবাদীক নিষেধ কৰা হ'ব, সন্ত্ৰাসবাদীক যোগ্য প্ৰত্যুত্তৰ দিয়া হ'ব। চুন চুনকে মাৰেংগে বুলি প্ৰধানমন্ত্ৰী মোদীয়ে জনসভাত ঘোষণা কৰিছে, আৰু সেই কাম কৰি দেখুৱালে। সমগ্ৰ বিশ্বই ভাৰতৰ মকডিল চাবলৈ ৰৈ আছিল, সমগ্ৰ বিশ্বই ভাৰতৰ মকডিলৰ খবৰ লাভ কৰিছিল। কিন্তু যুদ্ধৰ যিটো খবৰ, আক্ৰমণৰ যিটো খবৰ, খুনাক্ষৰেও বিশ্বই গম পোৱা নাছিল। আনকি পাকিস্তানৰ চোৰাংচয়েও হয়তো এই খবৰ লাভ কৰা নাছিল, যাৰ বাবে যোৱাকালি নিশা 1:10 পৰা 2:20 যি অপাৰেশ্যন সিন্দুৰ চলালে ভাৰতে, অপাৰেশ্যন সিন্দুৰৰ যি সফল সামৰণি কৰিলে ভাৰতে, তাৰ পাছত যে দেখিবলৈ পোৱা গ'ল, এইবাৰ ৰঙা চকু নহয়, হাতে কামে লাগিছে ভাৰত। আৰু ভাৰতৰ পৰৱৰ্তী পদক্ষেপ কি হ'ব, কেনেকৈ এই অপাৰেশ্যন সিন্দুৰ সফলতাৰে সম্পন্ন কৰিলে ভাৰতে, সেই তথ্য আমি জনাবলৈ চেষ্টা কৰিম। কেনেকৈ হৈছিল এই আক্ৰমণ, কি কি ব্যৱহাৰ কৰিছিল ভাৰতে, সুখয়, ৰাফেল আৰু কি বিমান ব্যৱহাৰ কৰিছিল, কিমানটা ড্ৰোনেৰে আক্ৰমণ কৰা হৈছিল, সামগ্ৰিক তথ্য আমি জানিবলৈ চেষ্টা কৰিম। আমাৰ লগত আছে আমাৰ জ্যেষ্ঠ সাংবাদিক সৌৰভ বৰা, আমাৰ কেইবাগৰাকীও সহযোগী সাংবাদিকে ৰাতিপুৱাৰে পৰা সামগ্ৰিক যুদ্ধৰ আপডেট এই মুহূৰ্তত তেওঁলোকে গ্ৰহণ কৰি আছে, প্ৰতিটো সময়ৰ খবৰ তেওঁলোকে লৈ আছে। তাৰ মাজেৰে পৰা মই সৌৰভ বৰাৰ ওচৰত পাইছোঁ, মই সৌৰভ বৰাৰ পৰা জানিব বিচাৰিছোঁ যে কি হ'ব ভাৰতৰ পৰৱৰ্তী পদক্ষেপ কি হ'ব? প্ৰথমতে সেই কথাটো আপুনি কওক। ভাৰতে পৰৱৰ্তী পদক্ষেপ কি ল'ব এতিয়া স্পষ্ট কৰি কৈ দিয়া নাই, কিন্তু এটা কথা ভাৰতে আৰু ভাৰতৰ সৈন্যবাহিনী আৰু ভাৰতীয় নেতৃত্বই, দেশৰ নেতৃত্বই এটা কথা জনাইছে যে আমি এতিয়ালৈকে বাছি নিৰ্দিষ্টকৈ সন্ত্ৰাসবাদীৰ ঘাটিতহে আক্ৰমণ কৰিছোঁ। পাকিস্তানৰ যিবোৰ মিলিটাৰী ইনফ্ৰাষ্ট্ৰাকচাৰত আমি আক্ৰমণ কৰা নাই, সেইটোৰ পৰা তেওঁলোকে সমগ্ৰ বিশ্বক বুজাই দিব খুজিছে যে আমি পাকিস্তানক আক্ৰমণ কৰা নাই, পাকিস্তানৰ সন্ত্ৰাসবাদীৰ ঘাটিত আক্ৰমণ কৰিছোঁ। মানে ভাৰতে আচলতে ফুল স্কেল এখন ৱাৰ বিচৰা নাই, সেই কথাটো ভাৰতে স্পষ্ট কৰি দিছে বা সেইটো ভাৰতে বুজাই দিছে। ঠিক একেদৰে এতিয়া আমি যিটো দেখিছোঁ, এতিয়া শেহতীয়া বাতৰি মতে যিটো দেখিছোঁ, পাকিস্তানৰ সংবাদপত্ৰ বা ব্লুমবাৰ্গৰ ওচৰত পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰী খাজা আসিফে কৈছে, খাজা আসিফে জনাইছে আমি আৰু ভাৰতক আক্ৰমণ নকৰোঁ। তেওঁ এটা আলোচনাৰ ৰাস্তা এটা মুকলি কৰা যেন দেখুৱাইছে। ব্লুমবাৰ্গৰ ওচৰৰ সাক্ষাৎকাৰ তেওঁলোকে কৈছে যে যোৱা 13 দিন বা 14 দিন ধৰি আমি কৈ আছিলোঁ যে আমি ভাৰতে যেতিয়ালৈকে আক্ৰমণ নকৰে তেতিয়ালৈকে আমি ভাৰতৰ মাটিত আক্ৰমণ নকৰোঁ, ভাৰতৰ বিৰুদ্ধে আক্ৰমণ নকৰোঁ। এতিয়া আজি যিহেতু ভাৰতে খুব শক্তিশালী এটা আক্ৰমণ কৰিলে, যে তাৰ প্ৰত্যুত্তৰ দিব পৰাকৈ পাকিস্তানৰ শক্তি নাই বুলি পাকিস্তানে অনুভৱ কৰা যেন লাগে, আৰু পাকিস্তানে ৰিটালিয়েট নকৰিব যেন লাগে। ডাঙৰ কথা যে এইবাৰ পাকিস্তানৰ মাটিত গৈ আক্ৰমণ কৰিছে, পিঅ'কেত আক্ৰমণ কৰাৰ উপৰিও পাকিস্তানৰ ভূমিত, কৰাচী ইছলামাবাদৰ হৃদপিণ্ড পাকিস্তানৰ, তাৰ পৰা 400 কিলোমিটাৰ দূৰত্বত পাকিস্তানৰ যি মূল ভূমি আছে, নিজৰ মানচিত্ৰৰ ভূমিত 4টাকৈ সন্ত্ৰাসবাদীৰ যি ঘাটি আছে উৎখাত কৰিছে। প্ৰথমবাৰৰ বাবে ভাৰতীয় সেনাই পাকিস্তানৰ মাটিত গৈ আক্ৰমণ কৰিছে।
হয়, মই এইটো কথা স্পষ্ট কৰি ক'ব লাগিব যে ইয়াৰ আগত যিকেইটা আক্ৰমণ হৈছিল, ভাৰতে দুটা চাৰ্জিকেল ষ্ট্ৰাইক কৰিছিল, এটা স্থলবাহিনীৰ যোগেদি আৰু এটা বিমান বাহিনীৰ যোগেদি। শেহতীয়া যিটো হৈছিল এইটো 2019 চনত বালাকোটত হৈছিল। বালাকোটত হোৱা আক্ৰমণটো ভাৰতে মিৰাজ 2000 ব্যৱহাৰ কৰিছিল। মিৰাজ 2000 ফাইটাৰ জেট, সেইখনৰ পে'লোড বেছি, তাত সৰহকৈ বোমা লৈ যাব পাৰি। সেইটো সেই মিৰাজ 2000 আচলতে বালাকোটৰ ওপৰলৈ উৰি গৈ ওপৰৰ পৰা বোমা বৰ্ষণ কৰিছিল। কিন্তু আজি যিটো ঘটনা হ'ল, আজি যিটো আক্ৰমণ কৰিলে, এইটো তেনেকুৱা আক্ৰমণ নহয়, এইটো ফাইটাৰ জেট ব্যৱহাৰ কৰিছে, কিন্তু ৰাফাল ব্যৱহাৰ কৰিছে। ৰাফালত তেওঁলোকে দুটা ক্ষেপণাস্ত্ৰ ব্যৱহাৰ কৰিছে, দুটা মিছাইলেৰে এটেক কৰিছে। তেওঁলোকে আজি যিটো আক্ৰমণ হৈছে, সেই আক্ৰমণটোৰ আজি যোৱা যিখন ৰাফাল বিমান পাকিস্তানৰ আকাশমাৰ্গলৈ কিন্তু যোৱা নাই। পাকিস্তানৰ আকাশমাৰ্গলৈ নোযোৱাকৈ ভাৰতৰ নিজৰ আকাশমাৰ্গৰ ওপৰৰ পৰাই তেওঁলোকে এটা স্কেল্প মিছাইল বুলি কয়, এটা স্কেল্প মিছাইল, সেইটো 450 কিলোমিটাৰ ৰেঞ্জ থাকে। তাত ৱাৰহেড থাকে। ৱাৰহেড মানে যিটো মিছাইলৰ আগত লাগি থকা ৱাৰহেড, তাত বিস্ফোৰক থাকে। সেই স্কেল্প মিছাইলেৰে তেওঁলোকে এটেক কৰিছে। এইটো গাইডেড মিছাইল। আৰু তাৰ লগতে তেওঁলোকে হামাৰ বুলি এটা বোমা ব্যৱহাৰ কৰিছে। হামাৰ বোমাটোৰ দূৰত্বভেদী ক্ষমতা হৈছে 70 কিলোমিটাৰ, অতি কমে 70 কিলোমিটাৰ দূৰলৈ যায়। আৰু সেইকেইটা গাইডেড মিছাইল, মানে যেতিয়া বিমানখনৰ পৰা ৰাফালৰ পৰা এৰি দিয়া হয়, তেতিয়াহ'লে সেই বিমানখনত তাৰ আগতেই তেওঁলোকৰ গাইড কোনফালেদি যাব, কেনেকৈ যাব, সেইটো বুজাই দিয়া হয়। আৰু সেইটো খুব তলেদি গৈছে, যাতে পাকিস্তানৰ ৰাডাৰে ধৰা পেলাব নোৱাৰে। সেইকাৰণে একেলগে 9টা ঠাইত আক্ৰমণ কৰিবলৈ সক্ষম হ'ল। আক্ৰমণটো ছাকচেছফুলি যিটো হৈছে, সফলতাৰে হোৱাৰ কাৰণটো হৈছে এইটো তলেদি যাব পাৰে, যিটো ৰাডাৰে ঢুকি নাপায়, পাকিস্তানৰ ৰাডাৰে ঢুকি নোপোৱাকৈ। আৰু এইকেইটাৰ ইয়াৰ ধ্বংস ক্ষমতা অতি বেছি। সেই পাকিস্তানৰ আকাশমাৰ্গলৈ নোযোৱাকৈ, ওপৰলৈ নোযোৱাকৈ দূৰৰ পৰা এই দুইটা মিছাইলে ব্যৱহাৰ কৰিছে। ঠিক স্কেল্প মিছাইল, আজি শেহতীয়াকৈ স্কেল্প মিছাইল ব্যৱহাৰ কৰিছিল ইউক্ৰেইনে। এইকেইটা ইউৰোপৰ পৰা অনা হয়, ইউৰোপত বনোৱা হয়। স্কেল্প মিছাইলটো খুব কাৰ্যকৰী বুলি কয় এনেকুৱা ক্ষেত্ৰত। আৰু ভাৰতে স্কেল্প মিছাইল আৰু হামাৰ ব্যৱহাৰ কৰা দেখি পাকিস্তানে হয়তো ভাবিছে যে ভাৰতে ইয়াৰ পিছতো বহুত ডাঙৰ আক্ৰমণ সংঘটিত কৰিব পাৰে বা পৰাৰ ক্ষমতা আছে। সেইটো কাৰণে আমি যিটো দেখিছোঁ এতিয়া, তেওঁলোকৰ যিটো মন্তব্য দেখিছোঁ, সেই মন্তব্যত তেওঁলোক কিন্তু দুখোজ পিছ পৰি আহিছে। আৰু যিটো পাকিস্তানৰ ভূমিত আপুনি আক্ৰমণ কৰাৰ কথা ক'লে, সেইটো খুব ডাঙৰ কথা। মুঠতে 9টা স্থানত ভাৰতে আজি আক্ৰমণ কৰিছে। 9টা স্থানৰ 5টা স্থান হৈছে POK মানে পাকিস্তান অকুপাইড কাশ্মীৰ, যিটো আচলতে আমাৰ। সেইটো স্থান সদায় আমাৰ হৈ থাকিব। আমি মেপত এতিয়াও সেই অংশটো আঁকি থাকোঁ। কিন্তু সেইটো 1947ত যেতিয়া যুদ্ধ হৈছিল, তেতিয়া পাকিস্তানে সেইটো ইলিগেলি তেওঁলোকে অবৈধভাৱে দখল কৰি ৰাখি থৈছিল। সেইটো তাত সন্ত্ৰাসবাদী ঘাটি আছে, সন্ত্ৰাসবাদীৰ লাঞ্চ পেড আছে। তাত ভাৰতে 5টা স্থানত আক্ৰমণ কৰিছে। কিন্তু তাৰ বাহিৰে ভাৰতে যি 4টা স্থানত আক্ৰমণ কৰিছে, সেইটো পাকিস্তানৰ হাৰ্টত কৰা বুলি ক'ব পাৰি, হৃদপিণ্ডত আঘাত কৰিছে। যিটো কথা আপুনি কৈছে, সেইটো কথা একেবাৰে সত্য। সেইটো লাহোৰৰ পৰা 400 কিলোমিটাৰ দূৰ, ভাৰতৰ সীমাৰ পৰা কিন্তু তেনেই ওচৰতে। সেইটো শিয়ালকোট ডিষ্ট্ৰিক্টত মই আপোনাক নামকেইটা কৈ দিব পাৰোঁ, যিকেইটা সন্ত্ৰাসবাদী ঘাটিত আক্ৰমণ কৰিছে। এটা হৈছে মাৰ্কাজ সুবহান আল্লাহ, সেইটো 100 কিলোমিটাৰ আমাৰ ইণ্টাৰনেশ্যনেল বৰ্ডাৰৰ পৰা। মাৰ্কাজ তৈবা, সেইটো ইণ্টাৰনেশ্যনেল বৰ্ডাৰৰ পৰা মাত্ৰ 18 কিলোমিটাৰ, গোটেইকেইটা পাঞ্জাৱ প্ৰভিন্সত। এটা হৈছে মেহৰুবা জয়া, সেইটো শিয়ালকোট ডিষ্ট্ৰিক্ট, আমাৰ ইণ্টাৰনেশ্যনেল বৰ্ডাৰৰ পৰা 18 কিলোমিটাৰ। এটা হৈছে চৰজল কেম্প, সেইটো আমাৰ সীমান্তৰ পৰা মাত্ৰ 6 কিলোমিটাৰ। গোটেইকেইটা শিয়ালকোট ডিষ্ট্ৰিক্ট আৰু পাঞ্জাৱ প্ৰভিন্স হৈছে আমাৰ পাঞ্জাৱৰ সৈতে লগ লাগি থকা, আমাৰ পাঞ্জাৱৰ সৈতে একেলগে থকা মাত্ৰ এটা সীমাই ডিফাৰেঞ্চিয়েট কৰি ৰাখিছে। সেই পাঞ্জাৱ প্ৰভিন্সে হৈছে পাকিস্তানৰ 4খন প্ৰদেশৰ ভিতৰত আটাইতকৈ চহকী, আটাইতকৈ ভাল। লাহোৰ, ইছলামাবাদ, ৰাৱলপিণ্ডি, মুলতানকে ধৰি সকলো ডাঙৰ চহৰ তাতে আছে। আৰু তাৰ ভাৱালপুৰ বোলা যিখন চহৰ, সেইখন পাকিস্তানৰ দ্বাদশ লাৰ্জেষ্ট চহৰ। সেই চহৰখনত আক্ৰমণ কৰি সুবহান আল্লাহ, যিটো জইচ-ই মহম্মদৰ ঘাটি, জইচ-ই মহম্মদৰ ৰিক্ৰুটমেণ্ট চেণ্টাৰ মাছুদ আজহাৰৰ, তাত ভাৰতে আক্ৰমণ কৰিছে। পাকিস্তানৰ, আপুনি কোৱাৰ দৰে এইটো একেবাৰে সত্য কথা, ভাৰতে পাকিস্তানৰ হাৰ্টত এটেক কৰিব পৰাটো, পাকিস্তানৰ ভূখণ্ডত গৈ এটেক কৰিব পৰাটো ভাৰতৰ কাৰণে ডাঙৰ সফলতা হিচাপে বিবেচিত হৈছে। এই ধৰণে সত্যবাদীৰ যি 9টাকৈ ঘাটি উচ্ছেদ কৰিলে, পাকিস্তানৰ ভূমিত গৈ ভাৰতে আক্ৰমণ কৰিলে। এতিয়া ভাৰতে সমগ্ৰ বিশ্বক কি বুজাব বিচাৰিছে এই কথাৰে? দ্বিতীয় কথাটো, সমগ্ৰ বিশ্বৰ 2-3খন দেশক বাদ দি, তুৰ্কী, য়ামেন আদি দেশক বাদ দি বাকী প্ৰায়বোৰ দেশে সন্ত্ৰাসবাদ নিপাত যাওক ধ্বনিৰে ভাৰতৰ প্ৰতি সমৰ্থন আগবঢ়া দেখিবলৈ পোৱা গৈছে। পাহালগাম ঘটনাৰ পাছৰে পৰা ভাৰতৰ লগত সকলোবোৰ দেশ থকাৰ কথা কৈছে। ৰাছিয়া, চাইনাও আজি দুখ প্ৰকাশ কৰিছে পাহালগাম ঘটনাক লৈ। ৰাছিয়া, চাইনা, আমেৰিকা বা আন দেশসমূহ, ইজৰাইল ভাৰতৰ লগত আছে। কিন্তু কেইখনমান দেশ বাদী, উগ্ৰপন্থী পোষকতা কৰা আন কেইখনমান দেশ বাদী বাকীসমূহ দেশ ভাৰতৰ লগত আছে। গতিকে আজিৰ এই ঘটনাই, যোৱা নিশাৰ এই ঘটনাই সমগ্ৰ বিশ্বলৈ কি মেছেজ যোৱা বুলি আপুনি ধাৰণা কৰে? এটা কথা ক'ব লাগিব যে কি হয়, সাধাৰণতে যাৰ লগত আগৰ পৰা যিকেইখন দেশৰ লগত তেওঁলোকৰ ডিফেন্স চুক্তি আছে, যেনে তেওঁলোকৰ লগত ডিফেন্স চুক্তি বহুদিনীয়া পুৰণা 1960 চনৰ পৰা আছিল তুৰ্কীৰ লগত, তুৰস্কৰ লগত আছে। তেওঁলোকে এই মুহূৰ্তত পাকিস্তানক সহায়
সহায় কৰিবই, সেইটো তেওঁলোকে এৰিব নোৱাৰে। আৰু ঠিক তেনেদৰে নতুনকৈ তেওঁলোকৰ লগত ভাল সম্পৰ্ক গঢ়ি উঠিছে চীনৰ। এটা সময়ত আমেৰিকাৰ সম্পৰ্ক আছিল, আমেৰিকাৰ সেই সম্পৰ্কটো এতিয়া ভাৰতৰ লগত বেছি ভাল হোৱাৰ লগে লগে পাকিস্তান চীনৰ ফালে অলপ হালিছে। এতিয়া চীনে তেওঁলোকক সহায় কৰে, কিন্তু এই যুদ্ধৰ সময়ত চীনে সহায় কৰা নাই। চীনে কৈ আছে যে তোমালোকে যিমান দূৰ পৰা উত্তেজনা প্ৰশমন কৰা আৰু আলোচনাৰ মাজে তোমালোকে এই বিষয়টো নিষ্পত্তি কৰা, সেইটো কথা সকলোৱে কৈ আছে। তাৰ মাজত যিকেইখন এতিয়া ভাৰতৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালে অতি কমেও 8খন দেশৰ তেওঁ কাউণ্টাৰ পাৰ্টৰ সৈতে বেলেগ দেশৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টাৰ সৈতে কথা পাতি কৈছে যে তোমালোকে আমি এইকেইটা কাম কৰিলোঁ, আমি যিটো কাম কৰিছোঁ সেইটো পাকিস্তানক আমি আক্ৰমণ কৰা নাই, পাকিস্তানৰ ভূমিত আমি আক্ৰমণ কৰিছোঁ, কাৰণ পাকিস্তানে সন্ত্ৰাসবাদৰ পৃষ্ঠপোষকতা কৰে। পাকিস্তানে কৰা সন্ত্ৰাসবাদৰ পৃষ্ঠপোষকতা উৎখাত কৰিবৰ কাৰণে আমি সেই ঘাটিত আক্ৰমণ কৰাটো অপৰিহাৰ্য হৈ পৰিছে। আৰু যিহেতু পহলগামৰ ঘটনা সকলোৱে দেখি আছে, 26জনকৈ তেওঁলোকে ভাৰতীয় নাগৰিকক হত্যা কৰিলে, সেইটো দেখাৰ পিছত ভাৰতে সন্ত্ৰাসবাদী ঘাটিত নিৰ্দিষ্টকৈ আক্ৰমণ কৰা বুলি বুজাই সমগ্ৰ বিশ্বক বুজাই দিছে যে আমি সন্ত্ৰাসবাদৰ পৃষ্ঠপোষকতা নকৰোঁ, সন্ত্ৰাসবাদ আমি ধ্বংস কৰিম। আৰু সন্ত্ৰাসবাদ ধ্বংস কৰাৰ কাৰণে আমি পাকিস্তানৰ মাটিত থকা সন্ত্ৰাসবাদী ঘাটিত আক্ৰমণ কৰিছোঁ, আমি পাকিস্তানক পোনে আক্ৰমণ কৰা নাই। সেই কথাটো সমগ্ৰ বিশ্বক বুজাই দিছে। কাৰণ ভাৰতেও এখন ফুল স্কেল ৱাৰ, যিখন ডাঙৰ যুদ্ধ, কাৰ্গিলৰ যুদ্ধ হৈছিল 99ত যিটো হৈছিল, তাৰপিছত ভাৰতে নিবিচাৰে, কাৰণ যুদ্ধ মানে সকলোৰে ক্ষতি হয়। ভাৰতে এতিয়া শেহতীয়াকৈ ভাৰতৰ অৰ্থনীতি লাহে লাহে ওপৰলৈ উঠি অহা অৰ্থনীতি, সেই অৰ্থনীতিত বহুত আঘাত পৰিব, সেইটো ভাৰতে কেতিয়াও নিবিচাৰে। কিন্তু পাকিস্তানক যে এটা শিক্ষা দিব লাগে, সন্ত্ৰাসবাদ যে ধ্বংস কৰিব লাগে, সেইটো ভাৰতে বুজাই দিছে। হয়, ধন্যবাদ জনাইছোঁ সৌৰভ কুমাৰ বৰা ডাঙৰীয়া। এই মুহূৰ্তত সৌৰভ কুমাৰ বৰা ডাঙৰীয়াই সামগ্ৰিক প্ৰেক্ষাপটৰ বিশ্লেষণ কৰিলে। সঁচা কথা, অপাৰেশ্যন সিন্দুৰে ভাৰতীয় সেনাই অপাৰেশ্যন সিন্দুৰৰ জৰিয়তে পাকিস্তানৰ সমৰ্থিত যি উগ্ৰপন্থী সংগঠনসমূহ আছে, বিচ্ছিন্নতাবাদীসকলে, তেওঁলোকক নিশ্চয় উচিত শিক্ষা প্ৰদান কৰিছে। কিন্তু ইয়াৰ পাছত ভাৰত আৰু পাকিস্তানৰ মাজত এই যিখন যুদ্ধ, এই যুদ্ধখন কিমান দূৰলৈ যাব সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব। কিন্তু শেহতীয়াভাৱে ভাৰতক সদায় ভাবুকি দি থকা, 22 তাৰিখৰ পহলগাম ঘটনাৰ পাছৰ পৰা ভাৰতক ভাবুকি দি থকা পাকিস্তানৰ যিগৰাকী বৈদেশিক মন্ত্ৰীৰ এই মুহূৰ্তত সুৰ সলনি হোৱা দেখিবলৈ পোৱা গৈছে। তেওঁ ভাৰতৰ পৰা দ্বিতীয়টো আক্ৰমণৰ কথা কৈছে। ভাৰতে যদি দ্বিতীয়টো আক্ৰমণ কৰে তেতিয়াহ'লে পাকিস্তানে জবাব দিব বুলি কৈছে। কিন্তু ভাৰতে দ্বিতীয় আক্ৰমণ কৰিব নে নাই, বা বিশ্ববাসীয়ে বা বিশ্বৰ ডাঙৰ দেশসকলে বা বিশ্বৰ জ্যেষ্ঠ নেতাসকলে ভাৰতৰ এই কাৰ্যক কিদৰে সমৰ্থন জনাব, পৰৱৰ্তী কাৰ্যখিনি কিদৰে সমৰ্থন জনাব, সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব। যিয়ে নহওক, 150 কোটি ভাৰতবাসীয়ে বিচাৰিছিল পেহেলগামৰ ঘটনাৰ উচিত প্ৰত্যুত্তৰ ভাৰতে দিয়ক, আৰু 22 তাৰিখৰ পৰা আজিলৈকে অপেক্ষা কৰিছিল। সমগ্ৰ 14 দিনৰ মূৰত ভাৰতে দিলে পাকিস্তানৰ বিচ্ছিন্নতাবাদী সংগঠনসমূহক উচিত প্ৰত্যুত্তৰ।